বৰপেটা জিলাৰ ঐতিহাসিক স্থান বৰনগৰ একালৰ কোচ সাম্ৰাজ্যৰ ৰাজধানী প্ৰাচীন বৰনগৰৰে অন্যতম নগৰ সৰভোগ। এই সৰভোগ নগৰ একালৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীৰ আছিল মূল ঘাটি। ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিয়া সৰভোগ বৰনগৰে আজিও খেলা-ধূলা, ৰাজনীতি, সংস্কৃতি, শিক্ষা, অভিনয়, সাহিত্য, কৃষি, বাণিজ্য আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰি আহিছে। সৰভোগ বৰনগৰ তাহানিও সকলো ক্ষেত্ৰতে আগ্ৰনোৱা আছিল আৰু এতিয়াও সকলো ফালে আগ্ৰনোৱা সৰভোগৰ চৌদিশে প্ৰতিভাৰ আকৰ। সৰভোগৰ বহু প্ৰতিভাই ৰাজ্য তথা ৰাষ্ট্ৰ পৰ্যায়ত নিজৰ পৰিচয়ৰ লগতে সৰভোগৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে। এই সৰভোগৰে মাদুলিঝাৰ গাঁৱৰ স্বৰ্গীয় ঋষিকেশ সাহা আৰু শিৱানী সাহাৰ সুযোগ্য সন্তান 1994 চনত জন্মগ্ৰহণ কৰা আকাশ সাহা সম্প্ৰতি সাহিত্যৰ জগতত ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। জীৱনৰ প্ৰথমটো লিখনি আধ্যাত্মিক জীৱনৰ ওপৰত লিখা লিখনিটো অসমৰ জনপ্ৰিয় কাকত আমাৰ অসমত প্ৰকাশ হৈছিল। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জ্ঞানামৃত নামৰ আলোচনী পঢ়ি সাহিত্যৰ জগতত খোজ পেলোৱাৰ বাবে উৎসাহ পাইছিল। নৱপ্ৰজন্ম সুলিখক আকাশে ডক্টৰ খৰ্গেশ্বৰ ভূঞাক নিজৰ আদৰ্শ ব্যক্তি হিচাপে শ্ৰদ্ধা কৰে। এটাকৈ বিভিন্ন লিখনি লেখি ইতিমধ্যে প্ৰায় 200টাতকৈ অধিক সৃষ্টি প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আকাশৰ সৃষ্টিসমূহ অসমৰ প্ৰায়ভাগ ছপা মাধ্যমতে প্ৰকাশ পাইছে। ইতিমধ্যে প্ৰান্তিক বাৰ্তা পখিলী, আলোচনী, দৈনন্দিন বাৰ্তা, গণ অধিকাৰ, আমাৰ অসম, নিয়মীয়া বাৰ্তা কাকত আদি ইতিহাস প্ৰসিদ্ধ বৰনগৰৰ বৰ্তমান সকলোৰে চিৰপৰিচিত আকাশ সাহাৰ প্ৰথমখন গ্ৰন্থ সত্যৰ প্ৰকাশ বিগত 2024 চনৰ জুলাই মাহত প্ৰকাশ পাইছে। যিখন গ্ৰন্থ অসমৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰন্থমেলাত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইখন গ্ৰন্থ প্ৰকাশ পোৱাৰ ক্ষেত্ৰত অন্য লিখকৰ বিভিন্ন গ্ৰন্থৰ পৰা প্ৰেৰণা পাইছিল। ফাগুন মাহৰ দেওবাৰে আকস্মিকভাৱে হোৱা এক আড্ডাৰ জৰিয়তে জানিবলৈ পোৱা অনুসৰি আকাশ ভৱিষ্যতে আৰু কেইবাখনো গৱেষণামূলক গ্ৰন্থ লিখাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে দ্বিতীয়খন গ্ৰন্থ লিখা কাম সমাপ্তিৰ দিশত 2026 চনৰ প্ৰথম ভাগতে প্ৰকাশ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে। সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ নাম আকাশ সাহা, মোৰ ঘৰ সৰভোগৰ চকচকা বজাৰত। মই 2012 চনৰ পৰা সাহিত্যৰ লগত জড়িত হৈ আছোঁ। মই প্ৰথমটো লিখনি আধ্যাত্মিক জীৱনৰ ধাৰণা লৈ হৈছিল আৰু আমাৰ অসম কাকতত প্ৰথম 2012তে প্ৰকাশ পাইছিল। বিশেষকৈ ক'বলৈ গ'লে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এখন আলোচনী আছিল জ্ঞানামৃত বুলি। সেইখন আলোচনীৰ পৰা মই বিশেষ প্ৰেৰণা পাইছোঁ আৰু অসমত বিখ্যাত লেখক ডক্টৰ খৰ্গেশ্বৰ ভূঞাৰ কিতাপবোৰ পঢ়ি, গ্ৰন্থবোৰ পঢ়ি মই প্ৰেৰণা পাইছোঁ। প্ৰায় 200মান লিখনি মোৰ এতিয়ালৈকে প্ৰকাশ পাইছে। দৈনন্দিন বাৰ্তা, গণ অধিকাৰ, নিয়মীয়া বাৰ্তা, তাৰপিছত প্ৰান্তিক আলোচনী, বাৰ্তা পখিলী আলোচনী আৰু বিভিন্ন আছিল। হয়, মোৰ এখন কিতাপ প্ৰকাশ পাইছে সত্যৰ প্ৰকাশ বুলি। কিতাপখনত ইতিহাস আৰু আধ্যাত্মিকতাৰ এটা সমন্বয়ৰ কিতাপ এখন সমন্বয় দিশাবোৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰকাশন বস্তি ভিভিজে প্ৰকাশন আৰু সৰভোগৰ হয়। ভৱিষ্যত আৰু এখন কিতাপ ইতিমধ্যে মোৰ লিখাৰ সমাপনৰ ফালে 2026 চনত সেই লিখা কিতাপখন গ্ৰন্থখন প্ৰকাশ পাব। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে।
অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম